এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহিছে যুদ্ধৰ মাজতে হলনি হ'ব পাৰে পাকিস্তানৰ সেনা প্ৰধান শামছাদ মিৰ্জা হ'ব পাৰে পাকিস্তানৰ নতুন সেনা প্ৰধান আসিম মুনিৰক বিৰতি দিয়াৰ সম্ভাৱনা আছে যুদ্ধৰ মাজতে এটা বিশেষ খবৰ আহি পৰিছে যুদ্ধৰ মাজতে হলনি হ'ব পাৰে পাকিস্তানৰ সেনা প্ৰধান শামছাদ মিৰ্জা হ'ব পাৰে পাকিস্তানৰ নতুন সেনা প্ৰধান আসিম মুনিৰক বিৰতি দিয়াৰ সম্ভাৱনা আছে আৰু ইফালে আন এটা ব্ৰেকিং নিউজ আমি দৰ্শকসকলক এই মুহূৰ্তত জনাইছো সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে খালি কৰি দিয়া হৈছে ইণ্ডিয়া গেট সকলোকে নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে আৰু এই মুহূৰ্তত আমি ফোন লাইন যোগে সংযুক্ত হৈছো কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞা আমাৰ সৈতে আছে সুনীত কুমাৰ ভূঞা এটা কথা স্পষ্ট হৈ পৰিছে যে পাকিস্তানে নিজৰ বিপদ নিজে সপাই ললে আৰু তাৰ লগে লগে দেখিবলৈ পোৱা গ'ল যে সেনাক যেতিয়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ কৰ্তৃত্ব দিলে আৰু তাৰ পাছতে সেনাই নিজৰ অভিযান আৰম্ভ কৰিলে আৰু বৰ্তমান এতিয়া এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে 100টা মিছাইলেৰে পাকিস্তানৰ ভিতৰত সোমাই ভাৰতে আক্ৰমণ কৰিছে হয় আশিক ভাই মই আৰু এটা কথা দৰ্শকসকলক জনাব বিচাৰিছো যে আমি যদি ইতিহাসটো চাওঁ ভাৰত পাকিস্তানৰ এই দ্বিপাক্ষিক সম্পৰ্ক বা পাকিস্তানৰ ভিতৰ চৰৰ যিখিনি গৃহযুদ্ধ তাৰ গোটেই যদি ইতিহাসটো পৰ্যবেক্ষণ কৰি তেতিয়াহ'লে এটা কথা স্পষ্ট হয় যে যিকোনো জৰুৰীকালীন অৱস্থাৰ সময়তে পাকিস্তানৰ শাসক সলনি হয় পাকিস্তানৰ সেনাবাহিনীৰ প্ৰধান সলনি হয় এই যিটো কথা আপুনি সদৰি কৰিলে বা ৰাজহুৱা কৰিলে বা আমাৰ দৰ্শকসকলক ক'লে যে পাকিস্তানৰ সেনা প্ৰধান সলনি হ'ব পাৰে যুদ্ধৰ মাজতে বা আসিফ মুনিৰৰ সলনি হ'ব পাৰে তেখেতৰ ঠাইত শামছাদ মিৰ্জা নতুন সেনাপ্ৰধান হ'ব পাৰে এটা দুটা খবৰ সূত্ৰ অনুসৰি প্ৰকাশ পাইছে প্ৰথমটো খবৰ সলনি হ'ব পাৰে আসিফ মুনিৰ সলনি হ'ব পাৰে আৰু তাৰ ঠাইত শামছাদ মিৰ্জা পাকিস্তানৰ নতুন সেনাপ্ৰধান হ'ব পাৰে এই ধৰণৰ এটা কথা বতৰা চলি আছে আৰু আন এটা সূত্ৰই প্ৰকাশ কৰিছে যে পাকিস্তানৰ সেনাপ্ৰধান আসিফ মুনিৰক অপসাৰণ কৰা হৈছে আৰু তাৰ ঠাইত শামছাদ মিৰ্জাক নতুন দায়িত্ব সেনাপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে আসিফ মুনিৰৰ বিৰুদ্ধে তাৰ কাৰ্যপালিকাই অভিযোগ আনিছে যে নিজৰ খেয়াল সূচীবতে আসিফ মুনিৰে কাম কৰিছে আৰু তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ পাকিস্তানৰ চৰকাৰ খৰ্গহস্ত হৈছে আৰু নতুন সেনাপ্ৰধান নিযুক্তি দিয়া হৈছে এই যিটো পৰিৱেশ এই পৰিৱেশটো এটা কথাৰ স্পষ্ট ইংগিত দিয়ে যে যিকোনো মুহূৰ্তত পাকিস্তানৰ অৱস্থা এনেই শোচনীয় সেনাবাহিনীৰ অৱস্থা এয়া কূটনৈতিক অৱস্থা সেয়া যিকোনো মুহূৰ্তত তাত সেনাৰ যদি অভ্যুত্থান হয় তাৰ যদি কাৰ্যপালিকাৰ মুৰব্বী সলনি হয় প্ৰধানমন্ত্ৰীৰ যদি তাৰ সলনি হয় বা কিবা যদি ৰাজনৈতিক জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় তেতিয়াও কিন্তু আচৰিত হ'ব লগা একো নাই কাৰণ ইতিহাসে সেই কথাই স্পষ্ট ৰূপত বহুবাৰ প্ৰমাণ কৰি আহিছে মই এই কথাটো এইটো কাৰণে উল্লেখ কৰিব বিচাৰিছো যে বাৰে বাৰে আমি এটা কথা কৈ আছো যে পাকিস্তানে অপাৰেশ্যন সিন্দুৰক লৈ যি সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতবৰ্ষই যেতিয়া আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ যেতিয়া কৰিলে পেহেলগাম ঘটনাৰ পিছত তাৰ পিছত যিখিনি প্ৰত্যাক্ৰমণ পাকিস্তান সেনাই বৰ্বৰভাৱে সীমান্ত এলেকাত কৰিছে বা LOC অতিক্ৰম কৰি নিৰীহৰ প্ৰাণ লৈছে বা ধৰ্মীয় স্থান ধ্বংস কৰিছে এই কামখিনিয়ে পাকিস্তানক আটাইতকৈ বেছি ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন কৰালে কাৰণ ভাৰতীয় সেনাই বাৰে বাৰে নিৰ্দেশ দিছিল ভাৰতীয় সেনাই বাৰে বাৰে সতৰ্কবাণী দিয়া হৈছিল পাকিস্তানলৈ দিছিল যে কোনো কাৰণত যাতে প্ৰত্যাক্ৰমণ নকৰে আৰু এই মুহূৰ্তত মই এটা দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম ইণ্ডিয়া গেট ভাৰতীয় সামগ্ৰিকভাৱে নিজৰ প্ৰতিৰোধ ব্যৱস্থা সাজু কৰি ৰাখিছে ইণ্ডিয়া গেট খালী কৰা হৈছে মই যদি টিভি স্ক্ৰীণলৈ সেই দৃশ্যাংশ আনিব পাৰোঁ ইণ্ডিয়া গেট সম্পূৰ্ণৰূপে খালী কৰা হৈছে যদি পোনপটীয়াভাৱে আমি সেই দৃশ্যাংশলৈ চাবলৈ দেখা পাইছে এয়া ইণ্ডিয়া গেটৰ দৃশ্য ইণ্ডিয়া গেট সম্পূৰ্ণৰূপে খালী কৰা হৈছে তাত যথেষ্ট সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে যিহেতু বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশৰ পৰা আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে যিখিনি ল'ব লগা সাৱধানতা সেই সাৱধানতা সম্পূৰ্ণৰূপে ভাৰতীয় সেনাৰ তৰফৰ পৰা বা ভাৰত চৰকাৰৰ তৰফৰ পৰা লোৱাৰ ব্যৱস্থা কৰা হৈছে ইণ্ডিয়া গেট যিহেতু এটা অন্যতম গুৰুত্বপূৰ্ণ স্থান নতুন দিল্লী আৰু ইণ্ডিয়া গেটৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকে বা ইণ্ডিয়া গেট পৰ্যটনৰো অন্যতম ক্ষেত্ৰ দেশী বিদেশী যথেষ্ট পৰ্যটক তালৈ আহে বা তাত থাকে বা এই সময়তো তাত যথেষ্ট ভিৰ পৰিলক্ষিত হয় নিশা মাজনিশাৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় সেইবাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈ যাব সেই দৃশ্যাংশ আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছো ভাৰতৰ যিখিনি প্ৰতিৰোধমূলক ব্যৱস্থা আৰু এইটো কথা ঠিক যে পাকিস্তানৰ বিভিন্ন প্ৰান্ত বিশেষকৈ আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ ইছলামাবাদত আক্ৰমণ চলিছে লাহোৰত আক্ৰমণ চলিছে বা কৰাচীত আক্ৰমণ চলিছে এটা সূত্ৰই প্ৰকাশ কৰিছে বা কিমান 100% শুদ্ধ নাজানো কিন্তু এই মুহূৰ্তত আহি আছে যিখিনি আমি প্ৰকাশ কৰিব পাৰোঁ যে কৰাচী বিমানবন্দৰ প্ৰায়
ধ্বংসৰ দিশলৈ গৈ আছে যিহেতু নৌসেনাৰ তৰফৰ পৰা আক্ৰমণ চলিছে কৰাচী বিমানবন্দৰ অত্যন্ত বেছি স্পৰ্শকাতৰ অৱস্থাত আছে শোচনীয় অৱস্থাত আছে ইছলামাবাদত আক্ৰমণ চলিছে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা মাত্ৰ 20 কিলোমিটাৰ দূৰত্বত মিছাইল আক্ৰমণ কৰিছে ভাৰতীয় সেনাই গতিকে এই গোটেই কথাবোৰ বা গোটেই কথাখিনিয়ে স্পষ্ট ৰূপত প্ৰমাণ কৰিছে যে অতি শোচনীয় অতি স্পৰ্শকাতৰ অৱস্থালৈ পাকিস্তান গৈ আছে আৰু তাৰ মাজত যদি পাকিস্তানৰ সামৰিক ক্ষেত্ৰৰ বা পাকিস্তানৰ কাৰ্যপালিকাৰ ক্ষেত্ৰৰ মুৰব্বীৰ ক্ষেত্ৰত যদি এই ধৰণৰ কিছুমান অচলাৱস্থাৰ সৃষ্টি হয় এই ধৰণৰ কিছুমান জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় তেন্তে পৰিণতি কি হ'ব সেয়া সৰ্বজনবিদিত কিন্তু মই এইটো কথা উল্লেখ কৰিব বিচাৰিম যে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াৰ বাবে আজি এই ধৰণৰ এটা ঘটনা সংঘটিত হ'বলৈ গৈ আছে বা এই ধৰণৰ এটা অচল অৱস্থাত পাকিস্তানলৈ যাব লগা হৈছে তাৰো ওপৰত এনে কথা যিসকল সন্ত্ৰাসবাদী বা যি সন্ত্ৰাসবাদী সমগ্ৰ বিশ্বত নিন্দিত বা সমগ্ৰ বিশ্বৰ বাবে আতংকৰ নাম হয় সেই সন্ত্ৰাসবাদী কেইটাক ৰাজপৃষ্ঠপোষকতা দিয়া হয় বা সেই সন্ত্ৰাসবাদীৰ মৃত্যু হ'লে ৰাষ্ট্ৰীয় সন্মান প্ৰদৰ্শন কৰা হয় পাকিস্তানত গতিকে এই ধৰণৰ কথা বতৰাবিলাকে যথেষ্ট প্ৰভাৱ পেলাইছে আন্তঃৰাষ্ট্ৰীয় স্তৰতো আৰু এই মুহূৰ্তত যিহেতু সৰ্বস্তৰৰ সেনাবাহিনী সক্ৰিয় হৈ পৰিছে মই ভাৰতীয় নৌসেনাৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁ INS বিক্ৰান্ত ইতিমধ্যে সাজু হৈছে সমান্তৰালভাৱে যিখিনি সীমামূৰীয়া এলেকা ৰাজস্থানেই হওক বা জম্মুৱেই হওক বা পাকিস্তানী সেনাবাহিনী পাকিস্তানী বায়ুসেনাৰ বিমান ইতিমধ্যে ভূপতিত হৈছে পাকিস্তানী পাইলট ইতিমধ্যে ভাৰতীয় সেনাৰ হাতত বন্দী হৈছে গতিকে গোটেই পৰিৱেশটো অত্যন্ত বেছি জটিল ৰূপলৈ গৈ আছে পাকিস্তান সাপেক্ষে আশংকা হয় সুনীত কুমাৰ ভূঞা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়া কিছু খবৰ জনালে আমি দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ যে ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতত লাহোৰত প্ৰথমে আক্ৰমণ তাৰ পাছত শিয়ালকোটত আক্ৰমণ তাৰ পৰৱৰ্তী সময়ত ৰাজধানী ইছলামাবাদত আক্ৰমণ চলায় আৰু শেহতীয়া কিছু খবৰ ৰাখিছিল যে পাক প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখতে ভয়ংকৰ আক্ৰমণ চলে ভয়ংকৰ বিস্ফোৰণ হয় কিন্তু এই বিস্ফোৰণত কিবা কোনো হতাহত হৈছে নে নাই সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই সুনীত কুমাৰ ভূঞা পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ মই এই মুহূৰ্তত আৰু এটা তথ্য এই মুহূৰ্তত আহি পৰিছে কৰাচীৰ 15টা স্থানত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে আইচেন কোৱা কৰাচীৰ 15টা স্থানত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে ইতিমধ্যে বিভিন্ন স্থানত আক্ৰমণ সংঘটিত হ'ব পাৰে বা বিভিন্ন স্থানত আক্ৰমণ হ'ব পাৰে বুলি ভাৰতীয় সেনাৰ তৰফৰ পৰা স্পষ্ট ৰূপত ঘোষণা কৰা হৈছিল বা স্পষ্ট ৰূপত কোৱা হৈছিল কাৰণ এটা পৰ্যায়লৈকে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে আক্ৰমণ কৰিছিল প্ৰত্যাক্ৰমণ চলাইছিল কিন্তু সেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা প্ৰত্যাক্ৰমণৰ পিছত যেতিয়া ভাৰতৰ সাধাৰণ মানুহক আক্ৰমণৰ লক্ষ্য কৰি ল'লে পাকিস্তানে তাৰপিছত আৰু ভাবিবলগীয়া বা চিন্তা কৰিবলগীয়া বিশেষ কথা নাই এই মুহূৰ্ততো আমাৰ হাতলৈ যিখিনি তথ্য আহিছে অজিত ডোভাল ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভাল গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সক্ৰিয় হৈ আছে সেনাবাহিনীৰ তিনিওটা বাহিনীৰ মুৰব্বীসকল পাকিস্তানৰ 16খন চহৰত প্ৰত্যাক্ৰমণ ভাৰতে কৰিছে বুলি এই মুহূৰ্তত তথ্য আহিছে পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ কৰাচীৰ 15টা স্থানত ভয়ংকৰ বিস্ফোৰণ ইছলামাবাদত বিস্ফোৰণ লাহোৰত বিস্ফোৰণ লাহোৰ বিমানবন্দৰ সম্পূৰ্ণৰূপে তছনছ কৰা হৈছে এয়া হৈছে পাকিস্তানত কৰা আক্ৰমণ প্ৰত্যাক্ৰমণৰ বিৱৰণ আৰু ইয়াৰ বিপৰীতে পাকিস্তানী সেনাই যিখিনি প্ৰত্যাক্ৰমণৰ অপচেষ্টা কৰিছিল ভাৰতত আক্ৰমণৰ অপচেষ্টা কৰিছিল তাৰ বিৰুদ্ধেও মোকাবিলা সম্পূৰ্ণৰূপে কৰিছে জম্মু বিমানবন্দৰ আক্ৰমণ প্ৰতিৰোধ কৰা হৈছে ৰাজস্থান সীমান্তত আক্ৰমণ প্ৰতিৰোধ কৰা হৈছে আৰু সমান্তৰালভাৱে সীমান্তৱৰ্তী এলেকাসমূহত ব্লেকআউট ঘোষণা কৰিছে ভাৰত চৰকাৰে জম্মু কাশ্মীৰত ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে শ্ৰীনগৰত ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে কোনো ধৰণৰ মোবাইল সেৱা সকলো ধৰণৰ মোবাইল সেৱা তাত বন্ধ কৰা হৈছে মুঠৰ ওপৰত এক যুদ্ধকালীন যুদ্ধকালীন পৰিৱেশ নহয় যুদ্ধৰ পৰিৱেশ বিৰাজ কৰিছে আৰু ইয়াৰ পৰৱৰ্তী পদক্ষেপসমূহ কি হ'ব পাৰে মই বাৰে বাৰে কৈ আছোঁ বা যিখিনি খবৰ আহি আছে যিখিনি ইংগিত আহি আছে যে আজি নিশাটো অত্যন্ত বেছি গুৰুত্বপূৰ্ণ নিশা হিচাপে পৰিগণিত হৈছে অপাৰেশ্যন সিন্দুৰৰ বাবে আজি সৰ্বদলীয় বৈঠকৰ পিছতো প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এটা কথা ঘোষণা কৰিছিল বা বৈদেশিক সচিব বা যিসকলে সংবাদমেলত সম্বোধন কৰিছিল কৰ্ণেল কুৰেচি আৰু উইং কমাণ্ডাৰ ভূমিকা সিং তেওঁলোকেও কৈছে যে অপাৰেশ্যন সিন্দুৰ অব্যাহত আছে এয়া শেষ হোৱা নাই গতিকে আজি নিশা ইয়াৰ প্ৰতিফলন বাস্তৱ প্ৰতিফলন আৰু কি পৰ্যায়ত যায় সেয়া লক্ষণীয় হ'ব হয় সুনীত কুমাৰ ভূঞা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়া কিছু খবৰ জনালে